বিধানসভা পঞ্চায়তত দি এবাৰ পৰা মৰাণ মানুহে 4বাৰ হ'ব। 4বাৰ কাৰণে অন্যামূলকে মই মৰাণৰ দলটোক দিছোঁ দেই। এইবাৰটো যে 4বাৰ ভোটটোত অকল নিজৰ দলটোত মাৰিব লাগে, সেইটোৱে আমাৰ আহ্বান। গতিকে ৰাইজক সচেতন কৰিছোঁ। চাহ মজদুৰে যেনেকৈ কয় ভাতকেইটাই খুৱাইলে আপুনি দিলে যে আমি মৰাণ বুলি জন্মিছোঁ যে আমাৰ নিজৰ দলটোত এবাৰ দিম, তেতিয়া আমাৰ শাসনটো ঘূৰি আহিব। সেইখিনি মই গতিকে কৈছোঁ বতৰটো বৰষুণ দিব, যে সকলো ৰাইজৰ আহ্বান যে নিজৰ চৰকাৰ, নিজৰ দল, নিজৰ শাসন হ'বলৈ গৈ আছে, তাত ৰাইজে অৰিহণা যোগাব লাগে। যে এবাৰ হোৱাৰ কাৰণে চলি দে, যদি আমি নিদিওঁ ইয়াত কাইলৈ চহনা সমষ্টিটো বেলেগ এটা বিধানসভাত MLA পাব, হয় নাই কওক? বলিনৰ গালি পাৰিবও পাৰোঁ, ভৰিত ধৰিলে আমাৰ একো নাই, স্বাভিমানটো নাযায়। যদি লোকেল বোলা হয়, আমাৰ কিবা হয়, আমাৰ এই বিধানসভা সমষ্টিত কিন্তু মৰাণ অট'নমাছ কাউন্সিলত 4টামান সমষ্টি সৰু সৰু সমষ্টি হ'ব। সেই সৰু সৰু সমষ্টিত BJPৰ পৰা খেলিবলৈ গ'লে 5টা BJPৰ পৰা টিকেট বিচাৰিব। মুকেশদা টিকেটটো দিবা দেই, মই BJPৰ পৰা আৰু এটা যাব, সেইটো কৰিব 5টা বহি থাকিবগৈ টিকেট বিচাৰি, হয় নে নহয়? মুকেশে ক'ব তেতিয়া কাইলৈ আমাৰ সেইটো মই যে টিকেটটো নিদিওঁ, এই বুথ কমিটিৰ পৰা লিখাই আনিব লাগিব। কোনোবা মাহাতো চিল তই মৰাণৰ MLA কি হ'বলৈ যাবি, কিন্তু লিখি দিব তোক, সেইটোৱে লিখি গ'লেহে ওপৰত তই টিকেটটো পাবি। স্বাভিমানটোতো জড়িত হৈ আছে না নাই? আমাৰ এখনত থাকিব, লোকে টিকেটটো দিব। এই কথাটো কেলৈ হ'বলৈ আমি দিম? তাৰমানে কথাটো সেইটোতো আমি কেতিয়াও হ'বলৈ নিদিম ন। আৰু আমি নিজে পলিচি বনাব পাৰিম। MLAটো আপোনালোকে তাত বনাইছে, আপোনালোকে পাব। এতিয়া হাই কামান থাকিব, কংগ্ৰেছৰ হ'লেতো ভূপেন এনেকৈ মানে হেৰি সেই ৰাস্তাটো বনাই দে, বেলেগ নেপালী মানুহখিনি ভোটটো ল'ব লাগে পায়, ওপৰৰ পৰা কামান চলিব। BJPও সেই সেনেকেই চলিব না, অখিলৰ ৰাইজৰ দলতো অখিলে চলাব না। আমুকা মানুহে মানে 3000 এডোখৰ দিলে সেইটোহে চলিব। গতিকে আমাৰ নিজৰ মৰাণ মানুহে ভোট দিব, নিজৰ শাসন